নমস্কাৰ সদা সাৰ্বিদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো সাৰ্বিদসকল অহা মাৰ্চ মাহৰ 14 তাৰিখে অসমৰ ভালেকেইখন জিলাত এটি বিশেষ গুণোৎসৱ অনুষ্ঠিত হ'ব অৰ্থাৎ গুণোৎসৱৰ এটি বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব সেই জিলাকেইখনত গুণোৎসৱৰ এটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল সেই কাৰণে গুণোৎসৱৰ এটি বিশেষ পৰীক্ষা এই জিলাকেইখনৰ বিশেষ বিদ্যালয়বিলাকত অনুষ্ঠিত হ'ব আজি ভিডিওটো জৰিয়তে এই কথাখিনি ডিটেইলছ কবৰ কাৰণে চেষ্টা কৰিম আৰু গুণোৎসৱৰ সেই পৰীক্ষাবিলাকৰ ওএমআৰএ হওক বা কোৱেশ্চন পেপাৰ বিলাক কেনেকুৱা ধৰণে চেক কৰা হ'ব সেই কথাখিনি আপোনালোকক কবৰ কাৰণে চেষ্টা কৰিম গতিকে সাৰ্বিদসকল আশা কৰোঁ ভিডিওটো আপোনালোকৰ কাৰণে উপকাৰী হ'ব আৰু ভিডিওটো আপোনালোকে পোৱা মাত্ৰকে আগলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলো সাৰ্বিদৰ কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় সাৰ্বিদসকল এখন হৈছে বিশেষ চিঠি অফিচটি মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা মিছনৰ তৰফৰ পৰা আহিছে ডক্টৰ ওম প্ৰকাশ মহাশয়ে টুডি মিছন ডাইৰেক্টৰ কোন জিলাৰ কাৰণে পঠাইছে আপোনালোকে চাওক বাক্সা বিশ্বনাথ চিৰাং ধেমাজি গোৱালপাৰা কোকৰাঝাৰ নলবাৰী শোণিতপুৰ ওদালগুৰি ডিস্ট্ৰিক্টৰ কাৰণে আহিছে সাবজেক্টটো চাওক ৰিগাৰ্ডিং স্পেশাল টেষ্ট for class 6 Boro medium not non-APR student of গুণোৎসৱ 2024 গুণোৎসৱৰ সময়ত কিছুমান ষ্টুডেন্টে বড়ো মিডিয়ামৰ কিছুমান ষ্টুডেন্টে গুণোৎসৱত এপিয়াৰ হোৱা নাছিল আমাৰ ক্লাস 6 ৰ এখন কোৱেশ্চন পেপাৰৰ ক্ষেত্ৰত অকমান খেলিমেলি সৃষ্টি হৈছিল বা এটা অবজেকশন আহিছিল গতিকে কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰা নাছিল তাত এপিয়াৰ হোৱা নাছিল গতিকে সেই সংক্ৰান্তত এই বড়ো সাহিত্য সভা আৰু আপসুৰ হৈতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ আলোচনা অনুষ্ঠিত হৈছিল আৰু এই আলোচনাৰ সিদ্ধান্ত মৰ্মে এই বিশেষ পৰীক্ষাটো অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াতে কি কোৱা হৈছে চাও ৰেফাৰেন্স দিয়া হৈছে মিটিং হেল্ড অন 16 February 2024 উইথ BSS বড়ো সাহিত্য সভা এণ্ড আপসু আন্ডাৰ দি চেয়াৰমেনশ্বিপ অফ অনাৰেবল মিনিষ্টাৰ এডুকেশ্যন অৰ্থাৎ এডুকেশ্যন মিনিষ্টাৰৰ লগত কি হৈছিল বড়ো সাহিত্য সভা আৰু আপসুৰ 16 ফেব্ৰুৱাৰী তাৰিখে এখন মিটিং অনুষ্ঠিত হৈছিল ঠিক আছে উইথ ৰেফাৰেন্স টু দা সাবজেক্ট সাইটেড এবভ আই এম টু ইনফৰ্ম ইউ ডেট a question paper for conducting special test for class 6 Boro medium student who did not appear in Gunotshav 2024 is prepared and printed as requested by Boro Sahitya Sabha and APSU in the meeting held on 6/2/2024 under the chairmanship of Honorable Education Minister. The school-wise list of said students of the respective district is enclosed here for your reference. যেহেতু ডিস্ট্ৰিক্টলৈকে চিঠিখন আহিছে গতিকে কি কৰা হৈছে বড়ো সাহিত্য সভা আৰু আপসুৰ লগত এখন মিটিং অনুষ্ঠিত হৈছিল আৰু তেওঁলোকৰ অনুৰোধ মৰ্মে এখন কুৱেশ্চন পেপাৰ বনোৱা হৈছে আৰু কোন জিলাৰ কোন বিদ্যালয়ৰ কোন ছাত্ৰ ছাত্ৰীয়ে সেই বিশেষ গুণোৎসৱৰ দিনা সেই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল সেই ছাত্ৰ ছাত্ৰীসকলৰ লিষ্ট দিয়া হৈছে গতিকে এটা কি কৰিব লাগিব ইউ আৰ দেয়াৰফৰ ডাইৰেক্টেড টু কালেক্ট কুৱেশ্চন পেপাৰ ফ্ৰম ষ্টেট মিছন অফিচ সমগ্ৰ শিক্ষা আসাম অন 11/3/2024 গতিকে প্ৰত্যেকখন জিলাকে কি কৰিব কাৰণে কোৱা হৈছে যিখন জিলাৰ নাম দিয়া হৈছে 11 তাৰিখে অৰ্থাৎ আজি কি কৰিব কাৰণে কোৱা হৈছে তেওঁলোকক ষ্টেট মিছন অফিচৰ পৰা এই কুৱেশ্চন পেপাৰখিনি কালেক্ট কৰিবৰ কাৰণে দিয়া হৈছে আৰু কালেক্ট কৰাৰ পিছত কি কৰিব লাগিব এ স্পেশাল টেষ্ট ইজ টু বি কণ্ডাক্টেড বাই ৰেসপেক্টিভ স্কুল অন 14/3/2024 আৰু মাৰ্চৰ 14 তাৰিখে এটি বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব সেই ছাত্ৰ ছাত্ৰীসকলক লৈ বড়ো মিডিয়ামৰ সেই ছাত্ৰ ছাত্ৰীসকলক লৈ The school will evaluate the answer script of the student at their level আৰু ইয়াৰ ইভালুৱেচন টু ডিস্ট্ৰিক্টত ষ্টেটত নহয় বিদ্যালয় পৰ্যায়তে হ'ব and 10% weightage of mark is to be considered from special test in annual examination আৰু যেনেকৈ গুণোৎসৱৰ 10% mark যেনেকৈ আমাৰ কি কৰা হয় এই মেট্ৰিক এই আমাৰ এনুৱেল ইভালুৱেচনত দিয়া হয় ইয়াৰ পৰাও 10% মাৰ্ক এনুৱেল ইভালুৱেচনত দিয়া হ'ব গতিকে কি কৰা হৈছে বিশেষ মেইন কথাটো হ'ল গুণোৎসৱত যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা নাছিল তেওঁলোকৰ কাৰণে এটি বিশেষ গুণোৎসৱ বুলিয়ে ক'ব লাগিব বা সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি বিশেষ পৰীক্ষা মাৰ্চৰ 14 তাৰিখে অনুষ্ঠিত হ'ব তাৰ কাৰণে কুৱেশ্চন পেপাৰ আজি অৰ্থাৎ 11 তাৰিখে ষ্টেট মিছন অফিচৰ পৰা এই ডিস্ট্ৰিক্টসকলক কালেক্ট কৰিবৰ কাৰণে কোৱা হৈছে অৰ্থাৎ সেই ছাত্ৰ ছাত্ৰীসকলৰ বহি বিদ্যালয় পৰ্যায়ত চোৱা হ'ব তাৰ পৰা 10% নম্বৰ এনুৱেল এক্সামিনেশ্যনত কি হ'ব যোগ হ'ব গতিকে সাৰ্বিদসকল ভিডিওটো জৰিয়তে এইখিনি কথা ক'লো আশা কৰোঁ আপোনালোকে ভিডিওটো জৰিয়তে উপকৃত হৈছে আৰু ইয়াৰ উপৰিও অধিক তথ্য জানিবৰ বাবে আমাৰ ভিডিওৰ ডেসক্ৰিপশ্যনত থকা টিচাৰ ৰিলেটেড ইনফৰমেশ্যন যেটো আমাৰ হোৱাটছআপ চেনেলত সেই লিংকটোত ক্লিক কৰি চেনেলটো জয়েন হ'ব বুলি আমি আশা কৰিলোঁ ধন্যবাদ শ্ৰদ্ধা সাৰ্বিদসকল
নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।